গাইজ মোৰ পিছপিনে অসমৰ ক্লাছ ডিপ্লিনা ডেকা মানে ল'ৰাবিলাকৰ ক্লাছ দিয়কচোন। আৰু গাইজ এইপিনে হৈছে বিশেষ এখন মহাবিদ্যালয়ৰ ইউনিক মণ্ডপ। তো হাই হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমতে মই মোৰ ইউটিউব চেনেলত আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। চ' গাইজ বহুত দিনৰ মূৰত এটা ধুনীয়া ভিডিঅ' লৈ আহিছোঁ। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু সকলোকে পাপাঐ কিবা খাইছিলোঁ। সকলোকে সৰস্বতী পূজাৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৱে পূজাটো ধুমধামে কৰক। গাইজ ৰ'ব সৰস্বতী পূজাৰ ভিডিঅ' এইকেইটা পট কৰিলে ক'ত হ'ব, 1 মিনিট। গাইজ ফাইনেলি ৰেডি হৈ গ'লোঁ। এইপিনে ভাইটিও গাইজ ৰেডি হৈ আছে। তো এতিয়াহে সৰস্বতী পূজা ফিল হৈছে। মই মানে গাইজ ষ্টাইল কৰিব নাজানো দিয়া কাৰণে চিম্পুলকৈ মেখেলা চাদৰযোৰা পিন্ধি ওলাইছোঁ। তো মানে টিহু কলেজত কোনোবাৰে সৰস্বতী পূজা খায়ে মানে, যিহেতু মই টিহু কলেজতে পঢ়োঁ। তো এইবাৰ ভাবছোঁ যে টিহু কলেজত ফাৰ্ষ্ট টাইম সৰস্বতী পূজা যাম। আৰু এইবাৰ মোৰ লাষ্ট ছেমিষ্টাৰ হিচাপে গাইজ অলপমান মানে যাব ইচ্ছা যায় দিয়কচোন। আৰু চাই লওঁ কি হয়। প্ৰথমতে ঘৰৰ পৰা ওলাই যাওঁ, তাৰে পিছত কি হয় আপোনালোকক দেখাম। ভিডিঅ'টো স্কিপ নকৰাকৈ এনজয় কৰক। লেটছ গো। আৰু গাইজ প্ৰথমে সৰস্বতী মাৰ পৰা ঘৰতে আশীৰ্বাদ লৈ বাহিৰত পূজা কৰিম বুলি ওলাইছোঁ গাইজ, বলক। আৰু গাইজ ধুনীয়াকৈ ওলাই মেলি মই মানে গাইজ যাৱাৰ আগেহে লগ বিচাৰিব লগা হয়। মই এতিয়া গাইজ লগ বিচাৰি আছোঁ। একলা যাব অলপমান অসুবিধা হয় নাই। এতিয়া কোনিক লগ পাওঁ কোনিক নাপাওঁ তাকে মাথা মাৰি আছোঁ ৰ'ব বাৰু। আৰু গাইজ মই যিহেতু ষ্টাইল বেছি নকৰোঁৱে আৰু মোক প্ৰায় চিম্পুলতে দেখা পায় আপোনালোকে, আজি টিকলুমান ষ্টাইল কৰিছোঁ। আৰু মই মেকআপ চেকআপ একেবাৰে লগাবই নাজানো একো দিয়ে গাইজ, আপোনালোকে জানে চাগে মোৰ যদি ভিডিঅ'বিলাক চাই। তো আজি মোক কেনেকুৱা লগা হৈছে সেইটো কমেণ্ট কৰি জনাব গাইজ। আৰু মেইন কেছটা কওঁ, মই মাতি আছে নেকি মোকে, মানে গাইজ কি হৈছে, মই হেয়াৰ ষ্টাইল একদমেই নাজানো। ব্ৰাইটনেছ একদম কমি আছে, নাই মানে কি গাইজ মই হেয়াৰ ষ্টাইল কৰিব নাজানো কাৰণে চুলি সোপা খুলি লৈছোঁ। কেকৰা মেকৰা চুলি হ'লে গাইজ আৰু উপায় নাই দিয়ক, আৰু কি ক'ম। আমাৰ ভাইটি মানে স্কুটি লৈ আহিছে, তাৰ লগত মই আৰু আগতে উঠি লওঁ, একসাজে যাম। তাৰে পিছত মই গাইজ লগ বিচাৰি আছোঁ। আৰু গাইজ প্ৰথমতে পূজা কৰোঁ বুলি আহিলোঁ মই আগতে পঢ়ি যোৱা স্কুলখনত। মানে আগৰ নিচিনাকৈ ডেকাৰেশ্যন নাই যদিও সৰস্বতী পূজাত এইবাৰ অলপ মানে চিম্পুলকৈ কৰা হৈছে সৰস্বতী পূজা। আগতে মানে আমি বহুত ধুমধামে কৰিছিলোঁ। আৰু এইপিনে সকলোৱে পূজা কৰি আছে, ময়ো ধুনীয়াকৈ কৰি মিলি ওলালোঁ কলেজলৈ বুলি। গাইজ দেখা পাইছে মোৰ গাইজ আমি গাইজ হিমাশ্ৰী আৰু মই এইপিনে দেখা পাইছোঁ নহয়, দুটা আমি বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড নিচিনা হৈ গৈছোঁ। বেলেগ আমাৰ ফ্ৰেণ্ড নাপাওঁৱে গাইজ। দুটা লগত লৈছিলোঁ, তাহোঁনে বোলে গাড়ী নচলয়। টিহু কলেজ যাই আছোঁ প্ৰথমতে, তাৰে পিছত কোনবোৰ কলেজ যাম গেৰাণ্টি নাই। তো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব। কোনোবা যদি ল'ৰা চৰা লগ ধৰোঁ তাৰে পিছত ভেলেণ্টাইন ডে পালন কৰোঁ, আপোনালোকক দেখাম আৰু নে কি আহিবাশ্ৰী। আৰু গাইজ ফাইনেলি টিহু কলেজ আহি পালোঁ আৰু হাতত ধূপ লৈ পূজা কৰোঁ বুলি ওলাইছোঁ। মানে 3টা বছৰ মোটামুটি গেলে টিহু কলেজত মই সৰস্বতী পূজাত এতিয়ালৈকে আহিয়ে মানে লাষ্ট ছেমিষ্টাৰ হিচাপে গাইজ এইবাৰ সৰস্বতী পূজাত টিহু কলেজত কৰিবলৈ ওলাই আছোঁ গাইজ, বলক। কহেৰ পৰা যি গাইজ ষ্টুডেণ্ট আহিছে কাকো মই চিনিয়ে পানে তাক লগি ন। আৰু গাইজ এইপিনে চলি আছে পূজা গাইজ, প্ৰথমতে পূজা কৰোঁ বলক। জয় মা সৰস্বতীক চিন্তি ধূপ চাকি জ্বলাই দেই সৰস্বতী মাৰ পৰা আশীৰ্বাদ লৈ ল'লোঁ গাইজ। ইয়াৰে পিছত আমি যাম বেলেগ চাইডে যাম গাইজ। মানে গাইজ মই মানে খাৱাটোৰ কথা বেছি ভাবোঁ না, সেইকাৰণে কি মানে আইটেম আছে চাবা আহিছোঁ। দেখা পাইছোঁ কিমান ধুনীয়া আইটেম, মানে কালাৰ দেখিয়ে মোৰ খাওঁ লাগি গৈছে। মানে পূজাত আহি এইগিলা কথা ভাববা নাপাৰিছোঁ, তথাপিতো গাইজ বেলা গেছি নহয়, খাবাতো লাগবই না। গাইজ টিহু কলেজৰ খানাত কি আইটেম আছে আমি খুৰাৰ পৰা জানিম। কি আইটেম আছে খুৰা? দালি চব্জি আৰু আলুৰ দম, বিলাহী টক, আলু ভাজা, পায়স, জব্দ খানা আছে, মিক্স ভাজি আছে। গাইজ সৰস্বতী পূজাত জব্দ খানা আছে, আপোনালোকে দেখা পাইছোঁ খানা জব্দ। পূজা কৰক গাইজ, জব্দকৈ খানাটো খাই ঘৰক লগি যাওক। আৰু গাইজ এইপিনে আছে সুন্দৰী যুৱতীসকল, মানে মদ বাহিৰে চব সুন্দৰী। আৰু এইপিনে হৈছে চেল্ফি পইণ্ট। সুন্দৰী নহ'লেও গৈছে চেল্ফি উঠি যাওঁ দিয়কচোন। সুন্দৰী যুৱতীৰ কথা কৈ থাকোঁতে মানে অসমৰ সকলো ল'ৰাৰে ক্ৰাছ দেখা পালোঁ নহয়, দীপলিনা ডেকাই দেখা পাইছোঁ নহয়, আপোনালোকে আচৰিত। কিবা গাইজ ফটো কিবা গাইজ ভিডিঅ' শ্বুট আছে চাগে, তাৰ কাৰণে আহিছে। মই মানে ভাবাই নাই আৰু যি দীপলিনা মোৰ পাছত থিয় হৈ আছে। তো ল'ৰাবিলাকৰ ক্ৰাছ হয়নে নহয় কমেণ্ট কৰি জনাব, দীপলিনা বা।
খালি একদম নাচাবা নৰ্মেলি পিছত যি কৰি আছিলা তোমালোকে আহি সেইটোৱে কৰি থাকা হা জাষ্ট কেমেৰাত নাচাবা হ'ব অ'কে আৰু আনডিচিপ্লিন হৈ থাকা ইমান ডিচিপ্লিনো নাথাকিবা গাইস এইপিনে আমাৰ এইকেইটা থাকক ৰ'বা এইকেইটা আপোনালোকে দেখা পাইছে মানে ভিডিঅ'গ্ৰাফি কৰিব অলপমান তোমালোক বিচাৰি যাচোন অলপমান যোৱা অৱস্থা নোহোৱা কৰি দিছে কোনেও চাই নাথাকিবা ডিপ্লিনা বা কোনেও নাচাবা নিজৰ কাম কৰি থাকিবা বা ফটো উঠাবা ছোৱালী জোকাবা ডিপ্লিনা বাৰ হাঁহি আৰু মোৰ হাঁহি দুখো একেইয়ে মই ভাবিছিলোঁ যে ধুনীয়া ছোৱালীবিলাকে অলপ ধুনীয়াকৈ হাঁহে নহয় গাইজ মই নিচিনা চবেই ৰাৱণৰ নিচিনা হাঁহে সমাজসেৱা বান্ধি আছো তুমিও দিছো চিন্তা কৰি সমাজসেৱা এইপিনে আটা কৰিছে ল'ৰাকেইটা গাইজ অসমৰ ক্ৰাছ আহি গৈছে না চলি মাহ চব ভৰ্তি হৈ গৈছে তোৰ গোটেই গোটেইকেইটা ক্ৰাছ তোৰ এইপিনে ডিপ্লিনা লগাতে চব মাহ ক্ৰাছ বুলি কৈছে এইপিনে আমাৰ ৰূপম শৰ্মা আৰু হিৰো গাইজ হা ট্ৰাই কৰি চাব পাৰা গাইজ ডিপ্লিনা ক্ৰাছ হয় নে নহয় বেলেগ আছে দিবা হাক দিছি কেমেৰা দিবা হাক দিছি আমাক হাত খাই যাব পাৰিলো হয়ে একো নাই সব গাইজ ডিপ্লিনাক চাই আছে অ স্যার ডিপ্লিনা চাই আছে নেকি আপনিও ও আচ্ছা ও বনাই হ্যাপি সরস্বতী পূজা স্যার হ্যাঁ ইয়েস ও নিশ্চয় বাবা নিশ্চয় বাদ দিয়া হে ঘন্টা বাদ দিয়া হে ডিপ্লিনা তাই একদম করে ঘৰত যাব আলছো হা হা সালাদ একদম ঘৰ অভিমুখে যাত্ৰা কৰিলোঁ দিয়ক আৰু ডিপ্লিনা আহাইজন কিবা ফেষ্টিভেলে সেনে ফিল হৈছে আই কি কম আৰু যিমান যি হ'লেও গাইজ আপোন মহাবিদ্যালয়খনত অহাৰ সমান সৌভাগ্যৰ সুখ নাই তো লগৰ ছোৱালী কাকো দেখা নাপালোঁ গাইজ সৰস্বতী পূজা খাবা আহি কলেজত খাবা নাপায় আমি হোটেলত খাবা আহিছোঁ এই দুটাক লৈ আহিছোঁ মোক দিছে একলা গাইজ আমি টিহুত পূজা কৰি আহি জালাহাত ভাত খাব আহিছোঁ বেবী কিচেন ভাত খাব আহিছোঁ গাইজ মোৰ এনে অৱস্থা গাইজ তাৰমানে টিহুত নাখাবা বাৰু মোৰ কথা আৰু গাইজ সদৌ শেষত পেট পূজা কৰোঁ বুলি বিবি কিষাণ কলেজৰ সৰস্বতী পূজা আপোনালোকক দেখাই আছোঁ অকণমান ৰ'ব ফাইনেলি পেট পূজা হৈ গ'ল ই আহি তাইক ফোনে আহি থাকে ইমানে তো গাইজ পেট পূজা কৰি ল'লোঁ বিবি কিষাণত এতিয়া আৰু এয়া হৈছে জালাহাট অৱস্থিত বিবি কিষাণ কলেজৰ বিশেষত্ব মানে কলগছেৰে গেটখন বনাইছে নেচাৰেল গছৰ পাতেৰে সৰস্বতী পূজাৰ মণ্ডপটো বনাইছে আমি এই পাতটোক বিদ্যাপাত বুলি কওঁ আপোনালোকে কি বুলি কয় কমেণ্ট কৰি জনাব এইবিলাকহে আচল সৰস্বতী পূজা বুলি ক'ব পাৰি গাইজ মানে ডেকাৰেশ্যন মানে আৰ্টিফিচিয়েল নহয় যিখিনি হয় মানে নেচাৰেল ধৰণে বনোৱা হয় তো গাইজ ধুনীয়াকৈ এইপিনে আৰু ৰাতিও লাগ পাইছোঁ অৱস্থা তো গাইজ ধুনীয়াকৈ ডিউটি অভাৰ দিনটোতো ৰেষ্ট নাই এতিয়া ৰাতিও আমাৰ ৰেষ্ট নাই মানে গাইজ ৰাতি দিনটো মানে পূজা ধুনীয়াকৈ কৰিলোঁ সৰস্বতী পূজা কৰিলোঁ আপোনালোকক দেখালোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব গাড়ীখন ঘূৰাব লাগে বোলে চ' গাইজ এতিয়া আহিছোঁ নাটকৰ ৰিহাৰ্চেললৈ নাটকৰ ৰিহাৰ্চেল আছে তো আজি নাটকৰ ৰিহাৰ্চেল নেদেখাৰ পিছত দেখা নাটকৰ টপিকটোৰ পিছত আলোচনা কৰিম তো গাইজ সৰস্বতী পূজাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তো আজি ভিডিঅ'টো ইমান আছিলে বাই বাই শুভৰাত্ৰি গুড নাইট